শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই চেঞ্চাছ 2027ৰ স্বগণনা সম্পৰ্কীয় কিছুমান প্ৰশ্ন আৰু ইয়াৰ সমাধান কেনেকৈ কৰিব পৰা যায় এই বিষয়ে আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন আপোনালোকে দেখা পাইছে যে পৰিয়ালত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা কেনেকুৱা ধৰণে আমি সমাধান কৰিম। তাৰপিছত সকলো ধৰণৰ পৰিয়ালে স্বগণনা কৰিব পাৰিবনে? স্বগণনা বাধ্যতামূলক নেকি? মই স্বগণনা কৰাৰ পিছত গণনাকাৰী মোৰ ঘৰলৈ আহিব নেকি? তো এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আমাৰ মনত অৱতাৰণা হয়। তাৰে কেইটামান প্ৰশ্ন মই ডিটেইলছত আলোচনা কৰিম উত্তৰ সহ। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমি স্বগণনা সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ সমাধান কি হ'ব পাৰে এই বিষয়ে ডিটেইলছত আলোচনা কৰোঁ। প্ৰথমটো প্ৰশ্ন লৈছোঁ যে স্বগণনাৰ কি কি সুবিধা আছে। আচলতে ছেল্ফ এনুমেৰেশ্যন আমাক কৰিব দিছে। এই ছেল্ফ এনুমেৰেশ্যন কৰিলে জানো আমাৰ কিবা সুবিধা হ'ব, কি কি সুবিধা আমাৰ হ'ব পাৰে এই বিষয়ে আলোচনা কৰোঁ। প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ, উত্তৰটো চাব আপোনালোকে যে স্বগণনাই আপোনালোকৰ ৱেব পৰ্টেলৰ জৰিয়তে নিজৰ সুবিধা অনুসৰি নিজৰ তথ্য পূৰণ কৰাত সহজ কৰি তোলে। আপুনি যদি ছেল্ফ এনুমেৰেশ্যন কৰে, এই ছেল্ফ এনুমেৰেশ্যনত আপুনি নিজে ৱেব পৰ্টেলৰ জৰিয়তে নিজৰ সুবিধা অনুসৰি যেতিয়া আপুনি ইচ্ছা কৰে তেতিয়া আপুনি কি কৰিব পাৰিব, এই তথ্যবোৰ এটা নিৰ্দিষ্ট যি সময় থাকিব সময়ৰ ভিতৰত 15 দিনৰ ভিতৰত আপুনি কি কৰিব পাৰিব, নিজে অতি সহজ সৰলভাৱে আপুনি ছাবমিট কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সময়ৰ ৰাহি হ'ব। আপোনালোকে যদি স্বগণনা নকৰে তেতিয়াহ'লে আমাৰ এনুমাৰেটৰসকলে ঘৰে ঘৰে যাব। তো ঘৰে ঘৰে গ'লে আমাৰ সময় কি হ'ব, অলপ বেছিকৈ লাগিব। তো আপোনালোকে যদি যেতিয়া সময় পায় এই 15 দিনৰ যিটো ছেল্ফ এনুমেৰেশ্যন থাকিব এই সময়খিনিৰ ভিতৰত আপোনালোকে যদি স্বগণনা কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ পিছৰ সময়খিনি আপোনালোকৰ ৰাহি হ'ব। আন এটা পইণ্ট লৈ আহিছোঁ, ই বেছি সঠিকতা নিশ্চিত কৰে যিহেতু আপুনি নিজৰ তথ্য নিজে প্ৰবিষ্ট কৰিব। নিজৰ ঘৰৰ তথ্যবোৰ যদি আপুনি নিজে প্ৰবিষ্ট কৰিব এই বেছি পাৰফেক্ট হ'ব। তাৰপিছত চাব আন এটা পইণ্ট যে আপুনি আপোনাৰ তথ্য পোনপটীয়াকৈ প্ৰবিষ্ট কৰাৰ বাবে ই এটা অধিক গোপনীয়তাৰ অনুভূতি প্ৰদান কৰিব। আপুনি আপোনাৰ যি তথ্য পাৰ্চনেল ইনফৰ্মেশ্যন এই ইনফৰ্মেশ্যনখিনি আপুনি যদি এজন এনুমাৰেটৰক দিব নোখোজে তো আপুনি নিজৰ তথ্য নিজে আপুনি অনলাইন যোগে ছাবমিট কৰিব পাৰিব আৰু ই প্ৰাইভেচি এটা ৰক্ষা কৰিব। তাৰপিছত চাব যে ই গণনাকাৰীৰ কাম দ্ৰুত আৰু সহজ কৰি তোলে। আমাৰ যি আপোনালোকে যদি এতিয়া ছেল্ফ এনুমেৰেশ্যন কৰিব, এই ছেল্ফ এনুমেৰেশ্যন কৰাৰ পিছত আপোনাৰ যি ঘৰত গণনাকাৰীজন আহিব, গণনাকাৰী আহি ছেল্ফ এনুমেৰেশ্যনৰ যিখিনি কাম সেই কামখিনি আপোনালোকৰ কেৱল SEIDটো গ্ৰহণ কৰিয়ে গোটেইখিনি কাম আপোনালোকৰ পৰা লৈ ল'ব পাৰিব। আপোনালোকৰ তাতে বেছি সময় দিব নালাগিব। তো এনেকুৱা ক্ষেত্ৰত কি হ'ব, গণনাকাৰীৰ যি কাম হ'ব সেই কামটো অলপ স্পীডত হ'ব আৰু সহজ হ'ব। এই লোকপিয়ল প্ৰক্ৰিয়াক অধিক কাৰ্যক্ষম হোৱাত সহায় কৰে। আমাৰ যি লোকপিয়ল 2027 এই লোকপিয়লত আপোনালোকে ছেল্ফ এনুমেৰেশ্যন যদি কৰে তেতিয়াহ'লে ই অধিক কাৰ্যক্ষম হোৱাত সহায় কৰিব। আন এটা প্ৰশ্ন লৈছোঁ যে সকলো ধৰণৰ পৰিয়ালে যেনে সাধাৰণ পৰিয়াল, প্ৰতিষ্ঠান পৰিয়াল আৰু গৃহহীন পৰিয়ালেও স্বগণনা কৰিব পাৰিব নেকি? উত্তৰটো চাব যে আচলতে কেৱল সাধাৰণ পৰিয়ালেহে স্বগণনা কৰিব পাৰিব। যিবোৰ প্ৰতিষ্ঠান পৰিয়াল ইনষ্টিটিউচনেল ফেমিলি হয় তো তেনেকুৱা ধৰণৰ পৰিয়ালে স্বগণনা কৰিব নোৱাৰিব। আন এটা আছে গৃহহীন পৰিয়াল। গৃহহীন পৰিয়াল বুলি আপোনালোকে এটা কথা জানিব, যাৰ কি নাই, কোনো ধৰণৰ ঘৰ নাই, গৃহ নাই বা কোনোবা ঘৰত ভাড়াও নাথাকে, তেনেকুৱা পৰিয়ালকে গৃহহীন পৰিয়াল বুলি কোৱা হ'ব। যেনেকুৱা ধৰক আপোনালোকে ৰাস্তা ঘাটে যেতিয়া গৈ থাকে তাতে আপোনালোকে দেখা পায় যে কিছুমান মানুহ ধৰক এটা কালভাৰ্ট আছে, কালভাৰ্টৰ তলতে তেওঁলোকে শুই আছে বা ৰাস্তাৰ কাষতে তেওঁলোকে শুই আছে, তেনেকুৱা পৰিয়ালক গৃহহীন পৰিয়াল বুলি কোৱা হ'ব। তো আপোনালোকে যেতিয়া স্বগণনা কৰিব, স্বগণনাত কেৱল আমাৰ যিটো সাধাৰণ পৰিয়ালেহে স্বগণনাটো কৰিব পাৰিব। বাকী প্ৰতিষ্ঠান পৰিয়াল, ইনষ্টিটিউচনেল ফেমিলি আৰু হোমলেছ যিবোৰ ফেমিলি আছে এইবোৰে স্বগণনা কৰিব নোৱাৰিব। আন এটা প্ৰশ্ন লৈছোঁ যে 2027 চনৰ লোকপিয়লত স্বগণনা কেতিয়া কৰিব পাৰিব? উত্তৰটো চাই লৈছোঁ যে গৃহতালিকা আৰু গৃহপিয়ল পৰ্যায়ৰ সময়ত নিজ নিজ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ঘৰে ঘৰে গৈ 30 দিনৰ গৃহতালিকা আৰু গৃহপিয়লৰ কাৰ্য আৰম্ভ হোৱাৰ ঠিক আগতে 15 দিনৰ বাবে স্বগণনা পৰ্টেল খোলা থাকিব। এই পৰ্টেলত স্বগণনাকাৰীয়ে কি কৰিব পাৰিব, সঠিক তাৰিখৰ ভিতৰত তেওঁলোকে স্বগণনাৰ যি ডেটা সেইখিনি তেওঁলোকে ছাবমিট কৰিব পাৰিব। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অসমৰ ক্ষেত্ৰত 2 তাৰিখৰ পৰা 16 তাৰিখলৈ স্বগণনা আৰম্ভ হৈছে। এই 2 তাৰিখৰ পৰা 16 তাৰিখলৈ আপোনালোকে স্বগণনা যদি নিজে কৰিব খোজে তেতিয়াহ'লে স্বগণনাৰ যিটো পৰ্টেল আছে se.census.gov.in সেই পৰ্টেলত গৈ কিনে আপোনালোকে ছেল্ফ এনুমেৰেশ্যনৰ যিটো আপোনাৰ প্ৰপত্ৰ সেইটো আপোনালোকে নিজে ছাবমিট কৰিব পাৰিব। ইয়াৰ লগতে আন এটা পইণ্ট আছে চাব যে জনসংখ্যা গণনা পৰ্যায়ৰ বাবেও স্বগণনা কৰাৰ
সময়সীমা পিছত অৱগত কৰা হ'ব। যিহেতু আমাৰ এইটো বৰ্তমান কেৱল হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ হৈ আছে, তো পিছত যেতিয়া আমাৰ জনগণনা হ'ব, সেই জনসংখ্যা গণনাৰ সময়তো এটা স্বগণনা কৰা সময়সীমা দিয়া হ'ব। এইটো পিছত জনোৱা হ'ব কেই তাৰিখৰ পৰা কেই তাৰিখলৈ দিয়া হয়। আন এটা সঘনাই সোধা প্ৰশ্ন আমি জানো যে বহুতে সুধি থাকে যে স্বগণনা আমাৰ বাধ্যতামূলক নেকি, ছেল্ফ এনুমাৰেশ্যন কৰাটো আমাৰ কাৰণে বাধ্যতামূলক নেকি? উত্তৰটো চাই লৈছোঁ। নহয়, আচলতে ছেল্ফ এনুমাৰেশ্যন কৰাটো বাধ্যতামূলক নহয়, ই ঐচ্ছিক। স্বগণনা নকৰা পৰিয়ালবোৰ প্ৰদৰ্শন কৰিবলৈ যাওঁতে গণনাকাৰীসকলে আপোনালোককো সামৰি ল'ব। তথাপিও লোকপিয়লত অংশগ্ৰহণৰ সুবিধাজনক আৰু কাৰ্যক্ষম উপায় হিচাপে ইয়াক উৎসাহিত কৰা হয়। যে আচলতে স্বগণনাটো আচলতে সকলোৰে বাবে কম্পালচাৰী নহয়। যদি কোনোবাই ইচ্ছা কৰে যে মোৰ ঘৰৰ ডেটাখিনি মই নিজে অনলাইন যোগে ছাবমিট কৰিম, তো তেনেকৈ নিজে কি কৰিব পাৰিব, ছাবমিট কৰিব পাৰিব, ই বাধ্যতামূলক নহয়। এতিয়া আন এটা প্ৰশ্ন চাব যে যিকোনো ভাষাত আমি স্বগণনা কৰিব পাৰিমনে? আচলতে আমাৰ বহুতকেইটা ভাষা থাকে, তো আপোনালোকে কোনোবাই ইচ্ছা কৰে যে আমি বেলেগ ভাষাত দিম, ইংৰাজী বা অসমীয়া বা হিন্দী, তো এনেকুৱা প্ৰশ্ন বহুতেই কৰে যে যিকোনো ভাষাত আমি স্বগণনাৰ যিটো ছেল্ফ এনুমাৰেশ্যনৰ যিটো প্ৰপত্ৰ সেইটো আমি ছাবমিট কৰিব পাৰিম নেকি? তো উত্তৰটো চাই লৈছোঁ। এতিয়া চাব, হয়, আপুনি যিকোনো ভাষাতে ছেল্ফ এনুমাৰেশ্যনৰ ফৰ্মখন ছাবমিট কৰিব পাৰে। তো ইংৰাজী আৰু 15টা ভাৰতীয় ভাষাত স্বগণনা কৰিব পৰা যাব। আচলতে স্থানীয় ভাষাত যিটো হয়, বেছিভাগ মানুহে স্থানীয় ভাষাতে কৰে, আৰু যদি স্থানীয় ভাষা কাৰোবাৰ কমফৰ্টেবল নালাগে, যিটো ভাষা তেওঁলোকৰ কমফৰ্টেবল হয় সেই ভাষাতে কি কৰিব পাৰিব, স্বগণনাৰ ফৰ্মখন ছাবমিট কৰিব পাৰিব। আন এটা সঘনাই সোধা প্ৰশ্ন আপোনালোকে চাব, কেতিয়াবা কি হয়, আমাৰ প্ৰব্লেম হয় যে কেতিয়াবা ধৰক আমি স্বগণনা পৰ্টেলত আমি লগ ইন কৰি আছোঁ, কিন্তু আমাৰ OTP নাহিলে। তো OTP নাহিলে আমি কি কৰিম, এই বিষয়ে উত্তৰটো চাই লৈছোঁ। যে প্ৰবিষ্ট কৰা মোবাইল নম্বৰটো শুদ্ধ বুলি নিশ্চিত কৰিব। আপোনালোকে যি মোবাইল নম্বৰটো ছাবমিট কৰিছে, নাম্বাৰে আপোনালোকে লগ ইন কৰিব বিচাৰিছে, সেই নাম্বাৰটো শুদ্ধ হৈছে নেকি একবাৰ আপোনালোকে ৰিচেক কৰিব। লগতে মোবাইলৰ নেটৱৰ্ক সংযোগ ভালদৰে আছেনে নাই, আৰু মোবাইলৰ নেটৱৰ্ক আছেনে নাই, সঠিক জেগাত আপোনালোকে আছেনে নাই, য'ত নেটৱৰ্ক এভেইলেবল হয় আপোনালোকে পৰীক্ষা কৰিব। যদি সমস্যাটো তেনে থাকে, যদি এইবোৰ নিশ্চিত ঠিকে আছে, নেটৱৰ্কো আছে, মোবাইল নাম্বাৰটো ঠিকে আছে, কিন্তু তথাপিও সমস্যাটো হৈ আছে, তেন্তে কেইমিনিটমান অপেক্ষা কৰিব আৰু পুনৰ চেষ্টা কৰিব, নিশ্চয় সমস্যাটো সমাধান হ'ব। আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাই লৈছোঁ যে স্বগণনা কৰাৰ পিছতো গণনাকাৰী মোৰ ঘৰলৈ আহিবনে? এনেকুৱা ধৰণৰ প্ৰশ্ন সদায় দেখা যায়, বহুতে কৰা শুনা যায় যে মই স্বগণনা কৰিলোঁ, কৰাৰ পিছতো আমাৰ যিটো এনুমাৰেটৰ থাকিব, গণনাকাৰী থাকিব, সেই গণনাকাৰীয়ে মোৰ ঘৰলৈ আহিবনে নাই? তো উত্তৰটো চাই লৈছোঁ, আপোনালোকে চাব। উত্তৰটো হৈছে হয়, নিশ্চয় আহিব। গণনাকাৰী আপোনাৰ ঘৰলৈ আহিব। যদি আপুনি স্বগণনা কৰিছে, তেন্তে সত্যাপনৰ বাবে আপোনাৰ স্বগণনা ID গণনাকাৰীৰ সৈতে আপুনি ভাগ বতৰা কৰিব লাগিব। গণনাকাৰীয়ে কেইটামান তথ্য যেনে বিল্ডিং নম্বৰ, লোকপিয়ল গৃহ নম্বৰ, আপোনালোকে এইটো গুৰুত্বপূৰ্ণ সহকাৰে চাব যে বিল্ডিং নম্বৰ, লোকপিয়ল গৃহ নম্বৰ, তাৰপিছত লোকপিয়ল গৃহৰ ব্যৱহাৰ ইত্যাদি যোগ কৰিব। উত্তৰসমূহৰ সত্যাপনৰ পিছত তেওঁ কি কৰিব, শেষত তথ্যসমূহ আপলোড কৰিব। আচলতে আপোনালোকে যিখিনি তথ্য ছেল্ফ এনুমাৰেশ্যনৰ যোগেদি আপোনালোকে দাখিল কৰিব, সেই তথ্যখিনি কি কৰিব, এজন গণনাকাৰীয়ে আপোনাৰ ঘৰত যেতিয়া যাব, সেই গণনাকাৰীয়ে কি কৰিব, আপোনাৰ যিটো SE ID 11টা ডিজিটৰ S ৰে ষ্টাৰ্ট হোৱা ID কেইটা থাকে, সেই IDটো আপোনালোকৰ পৰা সংগ্ৰহ কৰিব। আপুনি সেইটো যিটো আমাৰ গণনাকাৰী থাকিব, সেই গণনাকাৰীৰ লগত কি কৰিব লাগিব, শ্বেয়াৰ কৰিব লাগিব। কৰাৰ পিছত সেই গণনাকাৰীজনে কি কৰিব, আপোনাৰ বিল্ডিং নাম্বাৰটো, লোকপিয়ল গৃহ নম্বৰ, লোকপিয়ল গৃহৰ ব্যৱহাৰ ইত্যাদি যোগ কৰিব। তেওঁ এইখিনি এড কৰিব। কৰাৰ পিছত আপোনাৰ যি উত্তৰসমূহ আছিলে, সেই উত্তৰসমূহ কি কৰিব, ভেৰিফাই কৰিব। কৰাৰ পিছত তাৰপিছত তেওঁলোকে এই তথ্যবোৰ আপলোড দিব। দিয়াৰ পিছতে আপোনাৰ যি ছেল্ফ এনুমাৰেশ্যনৰ যিখিনি কৰিছিলে, সেইখিনি ডেটাখিনি কমপ্লিটলি কি হ'ব, আমাৰ যিটো চেঞ্চাছৰ ৱেবছাইট হয়, ৱেবছাইটত ছাবমিট হৈ যাব। আন এটা প্ৰশ্ন চাই লৈছোঁ। আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সঘনাই কৰা দেখা যায় যে আচলতে যেতিয়া আমি স্বগণনা কৰিম, স্বগণনাৰ বাবে মই কোনো নথি পত্ৰ আপলোড কৰিব লাগিব নেকি? তাৰমানে মানুহ কিছুমানে এনেকুৱা অৱস্থা হৈ গৈছে যে স্বগণনাৰ কথা শুনাৰ লগে লগে বহুত মানুহে এনেকুৱা ভাবি আছে যে বহুতো নথি পত্ৰ বোধহয় লাগিব, আৰু নথি পত্ৰবোৰ তেওঁলোকে যোগাৰো কৰি আছে। তো এনেকুৱা ধৰণৰ প্ৰশ্ন সঘনাই কৰা দেখা যায়। তেওঁ উত্তৰটো একবাৰ চাই লৈছোঁ যে কি নথি পত্ৰ আপলোড দিব লাগিব না নালাগিব। উত্তৰটো চাব আপোনালোকে। উত্তৰটো চাইছে যে কোনো নথি পত্ৰৰ প্ৰয়োজন নাই। স্বগণনা যেতিয়া আপোনালোকে কৰিব, এই স্বগণনাৰ সময়ত কোনো নথি পত্ৰৰ প্ৰয়োজন নাই। অৱশ্যে আপোনাৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সঠিক তথ্য দিব লাগিব।
আপোনাৰ ঘৰৰ বিষয়ে আপোনাৰ গৃহটোৰ বিষয়ে আপুনি সঠিক তথ্যখিনি আপোনাৰ যি সেলফ এনুমেৰেশ্যন কৰিব সেই সেলফ এনুমেৰেশ্যনৰ পৰ্টেলত প্ৰশ্নবোৰ যিকেইটা থাকিব সেই প্ৰশ্নবোৰৰ সঠিক উত্তৰ আপুনি দিব লাগিব কিন্তু ইয়াতে কোনো ধৰণৰ নথিপত্ৰ আপলোড দিয়াৰ প্ৰয়োজন নাথাকে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাব কিছুমানে ধৰক ভাৰতৰ পৰা বাহিৰত থাকি আছে তো তেওঁলোকে বহুতে প্ৰশ্ন কৰা শুনা যায় যে মই এজন ভাৰতীয় নাগৰিক আৰু ভাৰতৰ বাহিৰত বাস কৰোঁ মই লোকপিয়লত স্বগণনা কৰিব পাৰিমনে বাহিৰত থাকি আছে কিন্তু তেওঁ ভাৰতৰ নাগৰিক হয় তেওঁ যদি ইচ্ছা কৰে লোকপিয়লত স্বগণনা কৰিব পাৰিব নেকি যদি প্ৰশ্নটোৰ অৱতাৰণা হয় ইয়াৰ উত্তৰটো সঠিক উত্তৰটো আমি চাই লৈছোঁ চাব সঠিক উত্তৰটো হৈছে নোৱাৰে যেহেতু আপুনি ভাৰতৰ বাহিৰত আছে তো আপুনি স্বগণনাৰ অংশগ্ৰহণ কৰিব নোৱাৰে স্বগণনা পৰ্টেল ভাৰতৰ ভৌগোলিক সীমাৰ ভিতৰত সীমাবদ্ধ আমাৰ ভাৰতৰ যি সীমা আছে ভৌগোলিক সীমা সেই সীমাৰ ভিতৰতে সীমাবদ্ধ থাকিব বাহিৰত যদি কোনোবাই আছে ভাৰতৰ তো তেওঁ কি কৰিব নোৱাৰিব আমাৰ যি স্বগণনা সেই স্বগণনাৰ ফৰ্মখন তেওঁ নিজে সাবমিট কৰিব নোৱাৰিব আন এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন চাই লৈছোঁ আপোনালোকে চাব যে পৰিয়ালৰ মুৰব্বী এতিয়া বহুতে প্ৰশ্ন কৰে যে আমাৰ ঘৰত ধৰক আইতা আছে বা ককা আছে তেওঁকেই যাৰ বেছি বয়স হয় তেওঁকেই মুৰব্বী হিচাপে আমি প্ৰক্ষেপ কৰিব লাগিব নেকি এই সম্পৰ্কে উত্তৰটো চাই লৈছোঁ উত্তৰটো চাব যে পৰিয়ালৰ মুৰব্বী বুলি কাক গণ্য কৰা হ'ব উত্তৰটো চাব যিজন ব্যক্তিক পৰিয়ালটোত মুৰব্বী হিচাপে স্বীকৃতি দিয়ে পৰিয়ালটোত মুৰব্বী হিচাপে যিজনক স্বীকৃতি দিয়ে তেওঁ সাধাৰণতে পৰিয়ালটোৰ মূল দায়িত্ব বহন কৰে আৰু পৰিয়ালৰ হৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰে মুৰব্বীজন পৰিয়ালৰ বয়স বৃদ্ধ পুৰুষজনে যে হ'ব লাগিব তাৰ কোনো মানে নাই কিন্তু পৰিয়ালত সাধাৰণতে বাস কৰা যিকোনো লিংগৰ বা বয়সত সৰু সদস্য এজনক পৰিয়ালৰ মুৰব্বী হ'ব পাৰে এইখিনিতে আপোনালোকে চাব যে পৰিয়ালৰ মুৰব্বীজন যে কেৱল বয়সীয়ালজনে হ'ব লাগে তেনেকুৱা ধৰণৰ কোনো ধৰাবন্ধা নিয়ম নাই আপোনালোকে যাক যোগ্য বুলি ভাবে যিয়ে পৰিয়ালটোৰ মূল দায়িত্ব বহন কৰে তেওঁকে আপোনালোকে পৰিয়ালৰ মুৰব্বী হিচাপে আপোনালোকে প্ৰক্ষেপ কৰিব পাৰে আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাব সঘনাই এই প্ৰশ্নটো কৰা হয় যে পৰিয়ালত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা আপোনালোকৰ পৰিয়ালত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যাটো ভৰাব দিব তো এই ক্ষেত্ৰত আপোনালোকে কি কৰিব উত্তৰটো চাই লৈছোঁ যে বুজাবুজিৰে বা একেলগে বাস কৰা লিভ ইন ৰিলেশ্যনশ্বিপ দম্পতীক বিবাহিত দম্পতী বুলি গণ্য কৰা হ'বনে এইটো চাব ইয়াতে বহুতকেইটা প্ৰশ্ন আছে যদি তেওঁলোকে নিজৰ সম্পৰ্কক সুস্থিৰ সংযোগ হিচাপে গণ্য কৰে তেন্তে তেওঁলোকক বিবাহিত দম্পতী হিচাপে গণ্য কৰা উচিত যদি তেওঁলোকে চাৰ্টিফাই কৰে তেওঁলোকে ভাবে যে আমাৰ যি সম্পৰ্ক এই সম্পৰ্কটো সুস্থিৰ তো ষ্ট্ৰং হয় তো তেনেকুৱা ক্ষেত্ৰত কি কৰিব তেওঁলোককো আমি বিবাহিত দম্পতী হিচাপে উল্লেখ কৰিব পাৰিম তাৰপিছত এটা চাব যে মোৰ স্বামী বা স্ত্ৰী সাময়িকভাৱে আঁতৰত আছে তেতিয়াও আমাক দম্পতী হিচাপে গণনা কৰা হ'বনে ধৰক এজন স্বামী বা স্ত্ৰী বেলেগত আছে স্বামী বা বেলেগত আছে কাম কৰাৰ ক্ষেত্ৰত বা চাকৰি সূত্ৰে বা কিবা কাৰণত তো তেনেকুৱা ক্ষেত্ৰত তেতিয়াও দম্পতী হিচাপে তেওঁলোকক উল্লেখ কৰিব লাগিব নেকি বা গণনা কৰিবি সেই দম্পতীৰ সংখ্যা কিমান আছে তাতে বহুৱাব লাগিব নেকি উত্তৰটো চাই লৈছোঁ উত্তৰটো চাব যদি আপোনাৰ স্বামী বা স্ত্ৰী আপোনাৰ পৰিয়ালটোৰ সাধাৰণ বাসিন্দা হয় তেন্তে গণ্য কৰে আৰু বহুতো প্ৰশ্ন থাকি গ'ল তো গোটেইকেইটা প্ৰশ্ন এটা ভিডিঅ'ত আলোচনা কৰিব পৰা নাযায় পিছত একবাৰ আকৌ কেইটামান প্ৰশ্নলৈ আকৌ আহিম লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত